সেই নিয়মটো মহাত্মা গান্ধীয়ে পালন কৰি আমাক বুজাই থৈ গ'ল যে অহিংসা নীতিৰে জগত জিনিব পাৰি। কিন্তু ব্যাসে কি কৰিলে? হিংসা কৰাটোহে ধৰ্ম বুলি ক'লে। এতিয়া আমি চিন্তা কৰিব লাগিব, ভাগৱতে ক'লে আকস্মিতে লোকক কৰালা হিংসা ধৰ্ম। তুমি বিনা কাৰণত জীৱৰ মাজত হিংসা কৰাটোহে ধৰ্ম বুলি প্ৰচাৰ কৰিলা। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। ব্যাস, তুমি বেদজ্ঞ হ'ব পাৰা, তুমি শাস্ত্ৰজ্ঞ হ'ব পাৰা, কিন্তু প্ৰকৃততে বেদৰ তত্ত্ব মৰ্মটো তুমিও বুজি নাপালা ব্যাস। সেইকাৰণে সেই ব্যাস শুনা, এই ৰামে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমূলি। গৰিহিত মানে বেয়া, বেয়া কৰ্মবিলাককেই তুমি ধৰ্ম বুলি জীৱৰ মাজত প্ৰচাৰ কৰি দিলা। তোমাৰো বচনে লোক নাহিল সমূলি। তোমাৰ এই বচনটো পালন কৰিবলৈ গৈ জীৱবিলাক ধ্বংসমুখীহে হ'ল, ধ্বংসৰ গৰাহতহে পৰিব লগা হ'ল। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসাৰ। কলিৰ জীৱবিলাক স্বাভাৱিকতে লম্পট, কলিৰ জীৱবিলাক স্বাভাৱিকতে বিষয়ী, অৰ্থাৎ সুখৰ মুখ নেদেখিলে, লাভৰ মুখ নেদেখিলে জীৱই কৰ্ম নকৰে। এইটোৱে হ'ল কলিৰ মনুষ্যৰ স্বভাৱটো। সেইকাৰণে লম্পট আৰু বিষয়ত অনুৰক্ত জীৱবিলাকে স্বৰ্গলৈ যোৱাৰ আশাৰে, স্বৰ্গলৈ যাব পাৰিম বুলি ভাবি ৰংগে মানে আনন্দ মনেৰে কাটে শংখ ছাগ। শংখ মানে হাঁহ, ছাগ মানে ছাগলী। স্বৰ্গলৈকে যাব পাৰিম বুলি দেউতাকৰ মৃত্যুৰ তিথিৰ দিনটোত ছাগলী এটা বলি দিয়ে। মাকৰ মৃত্যুৰ তিথিটো পালন কৰিবলৈ দি গৈ গছৰ তলত কুকুৰা এটা বলি দিয়ে। এইটো হ'ল বিষয়ী অনুৰক্ত জীৱবিলাকে স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে এনেকৈ নিয়মবিলাক পালন কৰে ধৰ্ম বুলি। এইটো কোনে দিলে আমাক এইটো নিয়ম? ব্যাসদেৱে লিখি দিলে। ক'ত লিখি দিলে? 4 বেদৰ শাখা ভেদ কৰি 14 শাস্ত্ৰ 17 পুৰাণৰ মাধ্যমেৰে আমাক এইখিনি কথাকে জ্ঞান দিলে। এতিয়া ভাগৱত কেই নম্বৰ পুৰাণ? 18 নম্বৰ পুৰাণ। 17 নম্বৰ ভাগিলৈকে এনেকুৱা নীতি নিয়মবিলাককে ধৰ্ম কৰ্ম হিচাপে আমাক জ্ঞান দিছে। কিন্তু 18 নম্বৰ পুৰাণ ভাগৱতে কি জ্ঞান দিছে আমাক ক'ব বাৰু, কিন্তু বৰ্তমান দেৱঋষি নাৰদে ব্যাসক এই কথাকেইটা কৈ আছে। তেতিয়ালৈকে ভাগৱত লিখা নাই আকৌ। তেতিয়ালৈকে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণহে ব্যাসে লিখি থৈছে। 18 নম্বৰ ভাগৱত মহাপুৰাণ নাই লিখা তেতিয়ালৈকে। তাৰপাছত ইৰাম কৰৈ নানা হিংসা ধৰ্ম, নানান দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই, নৰকত মজৈ। তাৰপাছত নানা হিংসা ধৰ্মবিলাক যে পালন কৰি থাকে, সেইবিলাক পালন কৰোঁতে উপাস্য তত্ত্ব কোন? এতিয়া গছ এজোপাৰ তলত যেতিয়া কুকুৰা এটা বলি দিয়ে, ছাগলী এটা বলি দিয়ে, তেতিয়া উপাস্য তত্ত্বজন কোন? উপাসনা কৰা ঈশ্বৰজন কাক ভাবে? ধনং দেহি লক্ষ্মী,
যে হে লক্ষ্মী তুমি ধনৰ গৰাকী, তুমি মোক ধন সম্পত্তিৰে গাঁওখনৰ ভিতৰত অঞ্চলটোৰ ভিতৰত মোকেই তুমি ধনী কৰি দিয়া। এই বুলি লক্ষ্মীৰ মূৰ্তি এটাৰ আগত ছাগলী এটা বলি দি সেৱা কৰে। তাৰপাছত দুৰ্গা পূজা, মহ বলি দিয়ে, ছাগলী বলি দিয়ে, হাঁহ বলি দিয়ে, পাৰ বলি দিয়ে, কোমোৰা আদিবিলাক দুৰ্গা দেৱীৰ মূৰ্তিটোৰ আগত ভগৱান বুলি হিংসা ধৰ্মটো আশ্ৰয় কৰে। কোনে? মনুষ্য নামৰ জীৱবিলাকে। কিয়? স্বৰ্গলৈ যাব পাৰিম বুলি। তাৰপাছত এই ৰাম পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। এতিয়া ছাগলীটো কাটোতে কি বুলি কাটে? জয় মা দুৰ্গা বুলি কৈ ছাগলীটো কাটে নে কৃষ্ণ বুলি কৈ কাটে? কোনটো বাৰু? শিৱ মন্দিৰ এটাত আপোনালোকে যেতিয়া চাকি গছ জ্বলাইগে, শিৱ মন্দিৰটোত সোমাই যাওঁতে কি বুলি সোমায়? ওম নম শিৱ বুলি কৈ সোমায় নে কৃষ্ণ বুলি কৈ সোমায়? কোনটো বাৰু? নকয় নি একোকে? কিবা এটা ক'ব লাগে আকৌ। কোনটো? কোনে কি কয়? কেনেকুৱা ভাৱনাবিলাক আহে সোমাওঁতে? শিৱ মন্দিৰ এটা দেখিলে ওম নম শিৱ বুলি মনলৈ আহে নে কৃষ্ণ বুলি মনলৈ আহে? কৃষ্ণ কৃষ্ণ। তাকে আমি এটা হয় কৃষ্ণ। তাৰমানে যেনিয়ে নাযাওঁ আমি, নামঘৰ এটা দেখিলেও কৃষ্ণ, শিৱ মন্দিৰ এটা দেখিলেও কৃষ্ণ, দুৰ্গা মন্দিৰ এভাগ দেখিলেও কৃষ্ণ। তাৰমানে যিকোনো প্ৰকাৰে আমাৰ কৃষ্ণ চিন্তাটোহে মনলৈ আহে। সেইকাৰণে আমাৰ পুণ্য অকণমান হয় বুলি কৈছে। আমি যে কৃষ্ণ বুলি কৈ মন্দিৰটোত সোমাই গ'লোঁ, সেইকাৰণে শাস্ত্ৰই কৈছে পুণ্য অকণমান হয়। তাৰমানে ছাগলী এটা বলি দিলেও দুৰ্গাৰ আগত কৃষ্ণ বুলি কৈ যে নামটো লৈ যে বলি দিছিলোঁ, সেইকাৰণে আমাৰ পুণ্য অকণমান হয়। পুণ্যৰ আকৌ ভাগ দুটা, এটা হ'ল ক্ষয় পুণ্য, এটা হ'ল অক্ষয় পুণ্য। ক্ষয় মানে নাইকিয়া হৈ গৈ থাকে, এটা আকৌ বাঢ়িহে গৈ থাকে। এতিয়া অক্ষয় পুণ্য আৰু ক্ষয় পুণ্যটো হ'ল এটা উদাহৰণ আমি চাম। উদাহৰণটো এনেকুৱা, পঢ়ি শুনি বা নপঢ়া নুশুনাকৈ যেতিয়া বিদ্যালয় এৰিলে, কোনোবাই বিদ্যালয়ৰ পৰা পঢ়ি শুনি ওলাই আহিলে, তেতিয়া তেওঁ যেতিয়া চৰকাৰৰ ঘৰত ইণ্টাৰভিউ দি চাকৰিটো নাপালে, তেতিয়া তেওঁ কি কৰে বাৰু? স্বাভাৱিকতে পঢ়া শুনা কৰাজনে টিউচন কৰে, নহ'লে যদি দেউতাকৰ চাকৰি বাকৰি আছিল তেতিয়া বিজনেছ কৰা ধান্দাটো লাগি যায়। সেই পঢ়া শুনা কৰাজনে। নপঢ়া নুশুনা কৰাজনে কি কৰে? আধাতে স্কুল সামৰাজনে কি কৰে? পকা মিস্ত্ৰী, কাঠৰ মিস্ত্ৰী আদি কৰি হাজিৰা কৰি ঘৰখন পোহপাল দিয়াৰ চিন্তাটো কৰে। কাৰণ খাবতো লাগিবই, খাই জীয়াই থাকিবই লাগিব। যিকোনো এটা কৰ্ম কৰি জীৱনটো যাপন কৰিবলৈ আমি চেষ্টা কৰোঁ। এতিয়া ক্ষয় পুণ্য আৰু অক্ষয় পুণ্য উদাহৰণটো আমি তেনেধৰণে অনা হৈছে। চিন্তা কৰিলে উত্তৰটো পাম। যেতিয়া এজন ব্যক্তিয়ে এখন ঘৰত হাজিৰা কৰে, তেতিয়া হাজিৰাৰ এদিনৰ মূল্য 8 ঘণ্টাৰ মূল্য স্বাভাৱিকতে 500 মান টকা হয়। এতিয়া 500 মান টকাত এজন হাজিৰা কৰা ব্যক্তিৰ লগত বন্দবস্ত কৰাৰ পাছত 7 দিনৰ মূৰত তোমাক আমি দৰমহাটো দিম, মাজত কিন্তু দৰমহা বিচাৰিব নোৱাৰিবা। সপ্তাহে তোমাক আমি পাৰিশ্ৰমিকটো দিম, এই বুলি চুক্তি কৰি এদিনত কিমানকৈ? 500কৈ। 7 দিনত কিমান হ'ব? 3500 টকা, 3500 টকা। এতিয়া চুক্তিমতে 3500 টকা তেওঁ পায়, কিন্তু তেওঁ 7 দিনৰ ঠাইত 5 দিনহে কাম কৰিলে, 2 দিন নকৰিলে। কিবা অসুখ হ'ল বা কিবা এটা ঘৰত অসুবিধা হ'ল, সেইকাৰণে 2 দিন তেওঁ আহিব নোৱাৰিলে। এতিয়া মালিকজন যদি আপুনি হয় কোনোবা এজন, এতিয়া হাজিৰা কৰা ব্যক্তিজনক 7 দিনৰ মূৰত পইচা কিমান দিব? চুক্তিমতে 2500 দিবনে দিনে 500কে? 2 দিন নকৰিলে 2500 পায়, কিন্তু চুক্তিমতে 3500 দিব। কোনটো দিব? এতিয়া কাম কৰিলেহে দিম 500, এদিনত 500, নকৰিলেতো দিম বুলি নাই কোৱা।
নিয়ম মতে আমি 2500 টকা মানুহজনক দিম, কিন্তু 7 দিনৰ মূৰত দিম, কাৰণ চুক্তিটো আছিল 7 দিনৰ মূৰত। এতিয়া 7 দিনৰ মূৰত 3500 টকাৰ বিপৰীতে 2500 কিয় পালে? কাৰণ তেওঁ কৰ্মটো 2 দিন নকৰিলে। বিপৰীতে পঢ়া শুনা কৰি যেতিয়া চাকৰি এটা পাই গ'ল চৰকাৰৰ ঘৰত, এতিয়া সেই চাকৰি কৰা ব্যক্তিজনে এতিয়া মাঘৰ বিহুত আহিব নহয়, কাইলৈ পৰহিলৈ ছুটি লৈ গোটেই মাঘৰ মাহটো ঘৰত থাকি যাব। এতিয়া চৰকাৰে দৰমহাটো কাটিব নাই? এতিয়া ছুটীত আহিলে নহয় আমাৰ দৰমহাটো কাটি দিবনে প্ৰত্যেক মাহে পোৱাটোৱে দিব? প্ৰত্যেক মাহে পোৱাটোৱে দিব। তেওঁ এমাহ ঘৰত ছুটি ল'লেও চৰকাৰে এটকাও কাটি নিদিয়ে। এইটো হ'ল অক্ষয় পুণ্য, আৰু হাজিৰা কৰা ব্যক্তিজনৰ পুণ্যটো হ'ল ক্ষয় পুণ্য। তেওঁ কাম কৰিলেহে পাব, যদি নকৰে তেওঁ আমি মৰম লাগি কোনেও নিদিওঁ। কিন্তু চৰকাৰৰ ঘৰত যিজনৰ নামটো উঠি গ'ল চাকৰিয়াল হিচাপে, তেওঁ ঘৰত যদি মাক দেউতাকৰ পৰলোকগামী হ'ল 15 দিন ছুটি পাব, আৰু সেই 15 দিন ছুটি লোৱাৰ কাৰণে কিন্তু চৰকাৰে দৰমহা আধাটো কাটি নিদিয়ে। আৰু ওপৰঞ্চি যেতিয়া তেওঁ অৱসৰ ল'ব, ৰিটায়াৰ হ'ব, তেতিয়াও কিন্তু তেওঁ দৰমহাৰ আধা সংখ্যক পইচা কিন্তু চৰকাৰৰ পৰা পাই থাকিব। আকৌ যদি হঠাতে তেওঁৰ মৃত্যু হয়, তেতিয়াহ'লে পত্নীয়েও দৰমহা পোৱা নজিৰটো শাস্ত্ৰত আছে, আমাৰ চৰকাৰৰ নিয়ম সেইটো। আকৌ যদি পত্নীৰো মৃত্যু হয়, তেতিয়া পুত্ৰইও চাকৰি পোৱা নিয়মো আছে। তাৰমানে সেইটো হ'ল পুণ্য, অক্ষয় পুণ্য গৈ থাকিব তেনেকৈ। যদি কেনেবাকৈ চৰকাৰৰ ঘৰৰ চাকৰিৰ তালিকাখনত নামটো আমি লগাই ল'ব পাৰোঁ। ঠিক তেনেকৈ চৰকাৰখন হ'ল ঈশ্বৰ কৃষ্ণদেৱ, যিজনৰ তত্ত্বাৱধানত চলি থাকে। পৰমাত্মা ঈশতত্ত্ব কৃষ্ণদেৱে হ'ল গুৰিটো, আৰু সেই গুৰিটোৰ তত্ত্বাৱধানত বাকী যিসকল চলি আছে পালি পোহৰীয়া বিধায়কসকল, সেইসকলে চহীটো কৰিলে নহ'ব। চহীটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দিব লাগিব, তেতিয়া সেইটো একেবাৰে চিল বহি যাব। ঠিক তেনেকৈ শাস্ত্ৰই কৈছে যে যিটো কৰ্ম কৰিছোঁ সেই কৰ্মটো কৃষ্ণ বুলি কৈ কৰাৰ কাৰণে পুণ্য অকণমান পাম, আৰু সেই পুণ্যকণৰ বিনিময়ত স্বৰ্গত আমি কেইদিনমান থাকিবলৈ পাম, অৰ্থাৎ সুখেৰে দিন অতিবাহিত কৰিব পাৰিম। কিন্তু যেতিয়া পুণ্যটো শেষ হৈ যাব, তেতিয়া আমি আকৌ নৰকলৈ গুচি আহিব লাগিব। অৰ্থাৎ শাস্ত্ৰই কৈছে পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। যেতিয়াই তোমাৰ গৰ্ব হ'ব, অহংকাৰ হ'ব, তেতিয়াই তুমি ভগৱন্তৰ সেই বিচাৰখনত তুমি লাহেকৈ তললৈ নামি আহিব লাগিব, নৰকগামী হ'ব লাগিব, অধোগতি হ'ব লাগিব। সেই ব্যাস দেৱঋষি নাৰদে কৈছে, যদি জ্ঞানী গণে তাক কৰৈনি বাৰণ, আউৰতাৰ বাক্য কণ মানুহে কুজন। ব্যাস, তুমি লিখি দিয়া এই নীতি নিয়মখিনি অধ্যয়ন কৰি যদি এটা সময়ত জ্ঞানী পুৰুষে কয়, হেৰা ব্যাসে ক'লে বুলিয়ে এই নিয়মবিলাক আমি পালন নকৰোঁচোন দিয়া, ব্যাসে ক'লেই যেনিবা মূৰ্তি এটাৰ আগত গৈ হাঁহ এটা বলি দিবলৈ, মূৰ্তি এটাৰ আগত গৈ ছাগলী এটা বলি দিবলৈ। কিন্তু ছাগলীটো যে আমি কিমান মৰমত পুহিছোঁ, মাতি দিলে আহ হাঁহ বুলি ক'লে আপোনাৰ মোৰ হাতখন চেলেকি থাকে ছাগলীটোৱে। হাঁহটোক যেতিয়া আহ আহ বুলি ক'ব, তাক যেতিয়া মুখৰ আগত ধান কেইটামান দি দিব, আপোনাৰ মোলৈ ভয় নকৰে, একেবাৰে নিৰ্ভয় মনে হাঁহটোৱে আহি আপোনাৰ মোৰ লগতে, আপোনাৰ মোৰ হাততে যেন খাবহি ধানকেইটা, ইমান নিৰ্ভয় মনে আপোনাৰ মোৰ ওচৰত থাকে। এনেকুৱা নিৰ্ভৰ মনেৰে থকা, সেই মৰমৰ মাজত থকা সেই হাঁহ, সেই ছাগলী, সেই মহটোক কোনোবা দেৱতা এজনক পূজা কৰি নিজৰ স্বাৰ্থ পূৰণৰ বাবে স্বৰ্গলৈকে যাব পাৰিম বুলি ভাবি আমি এইটো নিয়ম পালন নকৰোঁচোন দিয়া, ক'লে যেনিবা ব্যাসে সেই বুলিয়ে পালন কৰিব লাগেনে? নকৰোঁ দিয়া। এটা সময়ত জ্ঞানী পুৰুষে যেতিয়া বাধা দিব, নকৰিবলৈ ক'ব, তেতিয়া কি হ'ব জানানে ব্যাস? ৰামে বোলৈও পালম্ভ কৰি বচন খন্দি
অৱজ্ঞা কৰি সেই ব্যক্তিসকলে সেই ব্যক্তিজনক কি বুলি ক'ব? এইজনলৈ চোৱা, বোলে কি হ'ল, হেৰ' স্বয়ং ব্যাসে আমাক কৰিবলৈ কৈছে এইবিলাক নিয়ম পালন, এইজনে আকৌ আহি আমাক ক'বলৈ ধৰিছে যে এইবিলাক নিয়ম পালন কৰিব নালাগে। এওঁ আকৌ ব্যাসতকৈ পণ্ডিত ওলালেহি। যিজন ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিছে, এওঁ আকৌ ব্যাসতকৈ পণ্ডিত ওলাই আমাক এইবিলাক নকৰিবলৈ কৈছে। কোনেও তেওঁৰ বাক্যটো পালন নকৰিব ব্যাস। গতিকে প্ৰত্যক্ষ আৰু পৰোক্ষ দুই ধৰণে তুমিয়ে জগৰীয়া হ'বা। প্ৰত্যক্ষভাৱে জগৰীয়া হ'বা, ব্যাসে কৰিবলৈ কৈছে কাৰণেহে আমি কৰিছোঁ প্ৰত্যক্ষ ৰূপত। আকৌ পৰোক্ষ ৰূপত হ'ল ব্যাসতকৈ পণ্ডিত ওলালেহি চোৱা এজন। এই দুইটা ভাৱনাৰে কেৱল তুমিয়ে জগৰীয়া হ'বা ব্যাস। গতিকে তোমাক মই কওঁ শুনা, এই বুলি দেৱঋষি নাৰদে কৈছে, ৰামে প্ৰকটি কহিলা তুমি আনহে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। ব্যাস, তুমি প্ৰকটি কহিলা আন ধৰ্মবিলাকক, অৰ্থাৎ তুমি প্ৰত্যক্ষ ৰূপত 33 কোটি দেৱ দেৱতাৰ নাম, বলি বিধান, পূজা পাতল, যাগ যজ্ঞ, এই প্ৰক্ৰিয়াৰে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিবা বুলি তুমি প্ৰত্যক্ষ ৰূপত আন ধৰ্মবিলাকহে প্ৰচাৰ কৰিলা জীৱৰ মাজত। কোনবিলাকত? 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, তুমি কৃষ্ণৰ নাম গুণ যশ আশ্ৰয় কৰিলে যে জীৱৰ কল্যাণ হয়, মংগল হয়, এই সত্যটো তুমি জীৱৰ মাজত প্ৰচাৰ নকৰিলা। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। এইটোৱে তোমাৰ পৰম অন্যায় হ'ল ব্যাস, যাৰ কাৰণে তোমাৰ চিত্তটোত শান্তি নোপোৱা হ'লা তুমি। এতিয়া আমাক কি উত্তৰ দিলে? শান্তি ক'ত আছে এতিয়া? অশান্তি ক'ত আছে এতিয়া? উত্তৰটো আমাক দি দিলে সুন্দৰকৈ। শান্তি আছে কৃষ্ণ নামত, অশান্তি আছে অন্য দেৱতাৰ নামত। শান্তি আছে কৃষ্ণৰ গুঞ্জক আশ্ৰয় কৰাত, অশান্তি আছে আন দেৱ ধৰ্ম আশ্ৰয় কৰাত। কিয়নো পূজা অনুৰূপে সে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ ভকত সকল। দেৱতাসকলে শক্তি অনুসাৰেহে পূজা দিব, সেৱা কৰাৰ মাধ্যমত সেৱকীজনক ভক্তজনক কৃপা কৰিব। এতিয়া আমাৰ ধৰ্মটোৰ নাম হিন্দু ধৰ্ম। আমাৰ ধৰ্মৰ নাম হ'ল হিন্দু ধৰ্ম, ভাৰতবৰ্ষত বাস কৰোঁ আমি। গতিকে হিন্দু ধৰ্মৰ মূল উপাস্য তত্ত্ব হ'ল 5জন, 5টা পথ আছে আমাৰ। সেই 5টা মাৰ্গ, 1 নম্বৰটো হ'ল সৌৰ, 2 নম্বৰটো হ'ল শৈৱ, 3 নম্বৰটো হ'ল শাক্ত, 4 নম্বৰটো হ'ল গাণপত্য, 5 নম্বৰটো হ'ল বৈষ্ণৱ। এতিয়া সৌৰ মানে সূৰ্য, সূৰ্যক কেন্দ্ৰ কৰি কৰ্ম কৰা। ৰাতিপুৱা সোনকালে সূৰ্য উঠাৰ আগতে সূৰ্যক প্ৰণাম কৰা, নদীত গা ধুওঁতে সূৰ্যক প্ৰণাম কৰি গা ধোৱা আদি যিবিলাক নিয়ম আছে সেইটো ধৰ্ম সৌৰ। তাৰপিছত শৈৱ, শৈৱ মানে শিৱক ঈশ্বৰ জ্ঞান কৰি নীতি নিয়মবিলাক পালন কৰা। 3 নম্বৰতে শাক্ত, শক্তিৰ উপাসনা কৰা, দুৰ্গা কালী ভদ্ৰা আদিবিলাকক শক্তিৰ উপাসক হিচাপে আশ্ৰয় কৰা। 4 নম্বৰতে গাণপত্য মানে বিঘিনি নাশন দেৱতা হ'ল গণেশ, সেইকাৰণে গণেশক বিঘিনি নাশক দেৱতা হিচাপে পূজা সেৱা কৰা। তাৰপাছতে 5 নম্বৰতে হ'ল বৈষ্ণৱ, অৰ্থাৎ এক ঈশ্বৰ কৃষ্ণদেৱক বিষ্ণু নামেৰে উপাসনা কৰা, বৈষ্ণৱ। এতিয়া শংকৰ গুৰুজনাই কোনটো দিলে? শংকৰ গুৰুজনাই আমাক দৰ্শন দিয়া মাৰ্গটো হ'ল এক দেৱ এক হেও, একত বিনে নাই কেও। এজনে ঈশ্বৰ, সেইজনকে সেৱা কৰা, সেইজনক সেৱা কৰিলে জীৱৰ কল্যাণ হ'ব। সেই মাৰ্গটোৱে হ'ল বৈষ্ণৱ মাৰ্গ। বাকী মাৰ্গবিলাকত বিভিন্নজনক ঈশ্বৰ জ্ঞান কৰা,
শিৱও ঈশ্বৰ, শিৱৰাত্ৰি পালন কৰে। একেজন ব্যক্তিয়ে আকৌ দুৰ্গা পূজাও পালন কৰে, একেজন ব্যক্তিয়ে আকৌ গণেশ পূজাও পালন কৰে। তাৰমানে এটাতো বিশ্বাস নাই। শিৱৰাত্ৰি আহিলে শিৱৰ ওচৰত চাকি গছ দিলে এওঁ মংগল কৰক। আকৌ চিন্তা কৰিলেও লক্ষ্মী থাকি গ'ল, লক্ষ্মীয়ে আকৌ বেয়া পাব পাৰে। আকৌ সৰস্বতী পূজা আহি গ'ল, সৰস্বতীয়ে বেয়া পাব পাৰে, সৰস্বতীৰ ওচৰতো চাকি এগছ দি থৈ আহোঁ। এই যিবিলাক চিন্তা, এই চিন্তাবিলাকৰ কথা আমাক বৰ্তমান পদবন্ধে কৈছে যে এনেকৈ বিভিন্ন দেৱ দেৱতাক পূজা কৰি যিখিনি তুমি আশ্ৰয় কৰিবা, সেইখিনি শক্তি অনুসাৰেহে দেৱতা দেই ফল। গণেশৰ হাতত এটা শক্তি আছে, সেইটো হ'ল তেওঁ বিঘিনি নাশ। আপুনি মই বিপদত পৰিলে বিপদৰ পৰা উদ্ধাৰ কৰিব। কিন্তু সৰস্বতীৰ ওচৰত আকৌ সেইটো নাই। সৰস্বতী জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী, তেওঁ জ্ঞানহে দিব। তুমি বিপদত পৰা বিপদত নপৰা সেইবিলাকৰ পৰা বচাবলৈ মোৰ হাতত শক্তি নাই। আকৌ লক্ষ্মীৰ হাতত কি আছে? ধন দিয়াৰ অধিকাৰটোহে আছে। কিন্তু লক্ষ্মীয়ে ধনহে দিব, জ্ঞান দিব নোৱাৰে। তুমি ধন ক'ত খৰচ কৰিবা, কেনেকৈ খৰচ কৰিবা, এইবিলাক সৰস্বতীহে উত্তৰ দিব। তুমি লক্ষ্মীৰ পৰা পোৱা ধন তুমি সৰস্বতীৰ দ্বাৰা জ্ঞান লৈ তুমি কেনেকৈ খৰচ কৰিবা। কিন্তু শংকৰ গুৰুজনাই গুৰিত পানী দিয়াৰ ব্যৱস্থাটো ক'লে, কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নলয়। তুমি কৃষ্ণক সেৱা কৰা প্ৰত্যেক দিনাই তুমি কোনো দেৱ দেৱতাৰ সেৱা কৰাৰ প্ৰয়োজন নাই। তাৰমানে তুমি হৃদয়ৰ মাজত অন্নমুঠি দি দিয়া, চকু কাণ হাত নাক মুখ ভৰি সকলোবিলাকে শক্তি পাই যাব। কিন্তু গাখীৰ পুষ্টিকৰ খাদ্য বুলি তুমি গাখীৰ যদি হাতখনত ঘঁহি থাকা, হাতখন দুৰ্বল হোৱাৰ পৰা সবল হ'ব নেকি? কেতিয়াও নহয়। সেই গাখীৰ তুমি খাব লাগিব, ঈশ্বৰক অৰ্পণ কৰিব লাগিব। হৃদয়ৰ মাজত থকা সেই হৃদয়ৰ মাজত থকা পৰমাত্মাৰূপী উষৰ তত্ত্বই যেতিয়া আশ্ৰয় কৰিব, তেতিয়া তেওঁৰ পৰা চকু কাণ নাক মুখ সমস্তলৈ ৰক্তৰ দ্বাৰা প্ৰবাহিত হৈ শৰীৰটো সুন্দৰভাৱে থাকিব। ঠিক তেনেকৈ ৩৩ কোটি দেৱ দেৱতাই যিজনক চিন্তা কৰে কৃষ্ণ তত্ত্ব, সেইজনৰ চৰণ যদি চিন্তা কৰা, তেতিয়াহ'লে সমস্তই সন্তুষ্টি লাভ কৰে। গতিকে আমিও সন্তুষ্টি লাভ কৰিব পাৰিম। এই বিষয়টো কোনে বুজাইছে? দেৱঋষি নাৰদে ব্যাসক বুজাইছে। এৰা সিজিল তোমাত ঋষি পৰম অন্যায়। এইটোৱে তোমাৰ জীৱৰ ওপৰত কৰা পৰম অন্যায়টো, ধ্বংসলে যে ঠেলি দিলা, এইটোৱে কাৰণটো। নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। তোমাৰ শৰীৰ মন বাক্য যে সৎ হোৱা নাই, শুদ্ধ হোৱা নাই, সুস্থিৰ হোৱা নাই, মূল কাৰণটো হ'ল এইটোৱে ব্যাস। এতিয়া মই তোমাক ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাবা তোমাক মই কওঁ শুনা ব্যাস। এৰাম মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। সেইকাৰণে ব্যাস, তুমি আকৌ এভাগ শাস্ত্ৰ লিখা। শাস্ত্ৰভাগৰ নামটো কি? শ্ৰীমদ ভাগৱত। 18 নম্বৰ ভাগী পুৰাণ। তুমি আকৌ লিখা। আৰু ইয়াত থাকিব কি, ইয়াত নাথাকিব কি? ইয়াত থাকিব প্ৰচাৰোক, প্ৰচাৰ কৰা গোবিন্দৰ গুণ নাম। তুমি এই উত্তম শাস্ত্ৰ ভাগৱতত কেৱল কৃষ্ণৰ গুণজক লিখা, যাক আশ্ৰয় কৰিলে জীৱৰ মংগল হ'ব। নিলিখিবা কোনবিলাক? 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত যিবিলাক লিখাৰ বাবে তোমাৰ মন খেলি মেলি হ'ল, সেইবিলাক তুমি ইয়াত এটাও নিলিখিবা। তুমি ভাগৱতত কেৱল কৃষ্ণ কথা লিখা। সেইকাৰণে ভাগৱতৰ দৰ্শনটো হ'ল কেৱল কৃষ্ণ। এতিয়া আমি যদি ভাগৱতৰ মতে চলোঁ, তেতিয়াহ'লে আমি কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব। এইটোৱে হ'ল শ্ৰেষ্ঠ কৰ্ম,
এইটোৱে হ'ল শ্ৰেষ্ঠ ধৰ্ম, জীৱৰ মংগল। এই ৰাম শ্ৰৱণ কীৰ্তনে তাৰ তৰুকনি শেষ, দূৰ শোক তোমাৰ মনৰ মহাক্লেশ। যি গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে জীৱই এই সংসাৰৰ পৰা তৰি যাব পাৰিব আৰু মনৰ মহাক্লেশ কলুষতাবিলাক নাইকিয়া হৈ যাব। এতিয়া আমাৰ শৰীৰটো হ'ল এখন ৰথ, দেহৰূপী ৰথ। এই দেহৰূপী ৰথখনত কেইটামান ইন্দ্ৰিয় আছে, চকু, কাণ, নাক, মুখ, হাত, ভৰি আদিকে ধৰি কেইটামান ইন্দ্ৰিয় আছে। তাৰে 5টা হ'ল কৰ্মেন্দ্ৰিয়, 5টাই কৰ্ম কৰে, আৰু 5টা হ'ল জ্ঞানেন্দ্ৰিয়, 5টাই জ্ঞান আহৰণ কৰে। আৰু 11 নম্বৰ ইন্দ্ৰিয়টোৰ নাম হ'ল মন, একাদশ ইন্দ্ৰিয়। এই 10টা 5টা কৰ্মেন্দ্ৰিয় কৰ্ম কৰি থাকে অহৰ্নিশে। হাতখনে কাম কৰে, ভৰি দুটাই কাম কৰে। তাৰপাছত পায়ু আৰু গুজ্জ লিংগ এই দুটাৰ কথা কোৱা হৈছে, সেই দুটাই অহৰ্নিশে কৰ্ম কৰি থাকে। আৰু জ্ঞান কোনে দিয়ে? চকু দুটাই জ্ঞান দিয়ে, মুখখনে জ্ঞান দিয়ে, কৰ্ম কৰে। তাৰপাছত কাণেৰে আমাক জ্ঞান দিয়ে, ছাল ছটাই আমাক জ্ঞান দিয়ে। এনে ধৰণে পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়। ওপৰত এজন আছে, সেইজন হ'ল মন। মনটো হ'ল 11 নম্বৰ ইন্দ্ৰিয়। এতিয়া এই দেহৰূপী ৰথখনত থকা এই ইন্দ্ৰিয়কেইটা হ'ল একোটা ঘোঁৰা, 10টা ঘোঁৰা। এই 10টা ঘোঁৰাই টানি নিয়া ৰথখনৰ চালকজনৰ নামটো কি? 11 নম্বৰ ইন্দ্ৰিয়, সেইটো হ'ল মন। সেই মন নামৰ ইন্দ্ৰিয়টোৱে 10টা ঘোঁৰা, কৰ্মেন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয়, 10টা ঘোঁৰাক যেনিয়ে মন যায় তেনিয়ে লৈ যাব পাৰে। কিন্তু ৰথখনত এজন বহি যায় নহয়, মালিক এজন আছে নহয়। মালিকজন কোন? এতিয়া হৃদয়ত থকা কৃষ্ণ তত্ত্ব পৰমাত্মা। সেই পৰমাত্মা কৃষ্ণ তত্ত্বই হ'ল দেহটোৰ গৰাকী, কিন্তু ইন্দ্ৰিয়বিলাকৰ গৰাকী হ'ল মন। এতিয়া মনটো যদি আমাৰ যেনি তেনি গুচি যায়, মন আমাৰ খেলি মেলি যেনি তেনি যায়। কিন্তু মনটো যেনি তেনি যায়। আমাৰ ইয়াত ঠিকেই বহি আছোঁ বাপসকল, আইসকল, কিন্তু ঘৰত ৰাতিপুৱা 8টা বজাতে কিবা খাই আহিলোঁ। এতিয়া ইপিনে সিদ্ধ নিৰ্মাণ কৰি আছে। নাকটোৰ কামটো হ'ল গোন্ধটো লোৱা। নাকটোৱে যদি সেই ফুৰফুৰীয়া গোন্ধটো, মছলা গোন্ধটো যদি নাকত আহি পৰিছে, মন গৈ তাৰ পালেগৈ তৎক্ষণাত। ভোজনালয় পালেগৈ, ঘড়ীটো চালোঁ 2টা বাজিলেই। কেতিয়াবা মাতে, এতিয়া বহি আছোঁ ঠিকেই, কিন্তু গোন্ধ পাই তালৈ গুচি গ'ল। নাকটোক বুজাব লাগিব যে গোন্ধ পালি কি হ'ল? কৃষ্ণ নামতকে সেই সিদ্ধ কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে। গতিকে বহি থাক। মনে যদি সেইটো লৈ যাবলৈও বিচাৰে, তেতিয়া গৰাকী আত্মাতত্বই মনক নিৰ্দেশ কৰিব লাগিব, মন তই সেইফালে যাব নোৱাৰ, তই ইয়াতেই থাকিব লাগিব। কৃষ্ণ নামতহে, ভকতৰ সংগতহে তোৰ কল্যাণ হ'ব। এই বুলি যেতিয়ালৈকে আত্মাতত্বৰ দ্বাৰা মনক আমি নিয়ন্ত্ৰণ কৰিবলৈ নিশিকিম, তেতিয়ালৈকে জীৱৰ কল্যাণ নাই। কাৰণ মন খেলি মেলি, মনে যেনি তেনি গুচি যায়। আমাৰ চকুকেইটাৰ কাম, চকু স্বৰ্গলৈও যায়, নৰকলৈও যায়। বিজ্ঞানসন্মতভাৱে 2টা দৰ্শন আছে, এটা হ'ল সুপ্ত, এটা হ'ল জাগৃত। যেতিয়া এগৰাকী ধুনীয়া চেহেৰাৰ কন্যাক আপুনি মই দেখা পাম ভকতৰ মাজত, তেতিয়া কিন্তু সেই ছোৱালীজনীৰ প্ৰতি আপোনাৰ মোৰ কামনা ভাৱটো জাগৃত নহয়, কাৰণ আমি ভকতৰ মাজত আছোঁ। কিন্তু ভাৱনাটো আছে। যেতিয়াই ৰাস্তাত অকলশৰীয়াকৈ পাই যাব ডেকা ল'ৰা দুটাই, তেতিয়া কিন্তু আমি জোকাৰি দিম। ছোৱালীজনীক অকণমান হ'লেও জোকাৰিম, সুধিম ভণ্টি তোমাৰ নামটো কি? সেইটো মানে পৰিৱেশে আমাক সেইটো বাধ্য কৰাইছে। তাৰমানে সুপ্ত প্ৰতিভাটো জাগৃত হয়, অৱচেতন মনৰ পৰা চেতন মনলৈ গুচি আহে। কিন্তু অৱচেতন মনত সুপ্ত হৈ থকা সেই ব্যৱস্থাটো অৱচেতন মনতেই যদি আমি মাৰি পেলাব পাৰোঁ, তেতিয়াহ'লে সেইটো পৰমাত্মাৰ নিৰ্দেশ। যদি মাৰি পেলাব নোৱাৰি, আমি যদি ভকতৰ মাজতো সেই দৃষ্টিটোৱে থাকে,
ৰাস্তাই ঘাটে পাওঁতেও যদি সেই দৃষ্টিটোৱে থাকে তেতিয়াহ'লে আমি জানিব লাগিব আমি মনৰ নিৰ্দেশত চলি আছোঁ। তাৰমানে আমি সেইটো দমন কৰিবলৈ শিকা নাই। সেই ব্যৱস্থাখিনি কেনে ব্যাসে কৈছে, ব্যাসক দেৱৰ্ষি নাৰদে কৈছে, শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিশেষ দূৰ শৌক তোমাৰ মনৰ মহাক্লেশ। নামঘোষাত মাধৱ গুৰুজনাই কৈছে, অব্যক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক, ব্যাপকত কিবা বিষৰ জন, এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবাহা, ও ৰাম বুলি শুদ্ধ কৰা মন, ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ অব্যক্ত, ঈশ্বৰক আমি দেখা নাপাওঁ, ব্যাপক নহয়, ব্যাপ্তমান নহয়। ঈশ্বৰ সকলোতে আছে, কিন্তু ঈশ্বৰ ক'তো নাই। যিটো আমি অনুভৱহে কৰিব পাৰোঁ, দেখুৱাই কোনেও দিব নোৱাৰোঁ। কেনেমতে চিন্তিবাহা, তেওঁ কেনেকৈ চিন্তা কৰিব পাৰিবা, তেওঁ কেনেকৈ পূজা কৰিব পাৰিবা, তেওঁ কেনেকৈ সেৱা কৰিলে তেওঁ সন্তুষ্ট হ'ব। ব্যাপকত কিবা বিসৰ্জন, তেওঁৰ বাবে এই সংসাৰত আমি জীৱই কি এৰিব লাগিব, বিসৰ্জন মানে ত্যাগ কৰা, কি দিব লাগিব তেওঁতে। বাৰীৰ ঢাপত লগা, বাৰীৰ চুকত লগা কল থোকা, দোকানৰ পৰা মগুমাহ কেইটামান, দোকানৰ পৰা ধূপৰ পেকেট এটা, দোকানৰ পৰা এনেধৰণে কল, কমলা, আপেল আনি ভগৱন্তৰ চৰণত অৰ্পণ কৰিলে ভগৱন্ত সন্তুষ্ট হ'বনে? এনেকুৱা কিবা নিয়ম আছে নেকি আমাৰ সমাজত? গুৰুজনাই দিছে নেকি কিবা নিয়ম? মাধৱ গুৰুজনাই কৈছে, এটা অন্ত মূৰ্তি শূন্য ভগৱন্ত এনেকুৱাই যি আছে বুলিও দেখুৱাই দিব নোৱাৰোঁ, নাই বুলিও অস্বীকাৰ কৰিব নোৱাৰোঁ। ভগৱন্ত তেনেকুৱাই, সি অনুভৱৰ বস্তু। উত্তৰ এটাই, তোমাৰ মনটো যদি শুদ্ধ কৰিব বিচৰা তেতিয়াহ'লে ৰাম বুলি শুদ্ধ কৰা মন। মন শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল কৃষ্ণ নাম গুণ যশ। যদি শ্ৰৱণ কৰিব পাৰা শ্ৰৱণ কৰা, যদি কীৰ্তন কৰিব পাৰা কীৰ্তন কৰা। যিকোনো প্ৰকাৰে তুমি মন শুদ্ধ কৰা উপায়টো সেইটোৱে। মনেই যদি শুদ্ধ নহয় তেতিয়াহ'লে কেনেকৈ আমি ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব পাৰিম? মন শুদ্ধ হোৱাৰো একমাত্ৰ উপায় তেওঁৰ নিৰ্গুণ নাম আশ্ৰয় কৰা। গতিকে কল, কুঁহিয়া, মাহ, প্ৰসাদ, ধূপ ধূনা, মিঠাতেল, শলিতা, মাটি চাকি এইবিলাক ঈশ্বৰ সন্তুষ্টিৰ বস্তু নহয়। আমাৰ সমাজত এইবিলাকেই কৰ্ম, এইবিলাকেই ধৰ্ম হৈ আছে। কেৱল ঈশ্বৰৰ গুঞ্জন, ভকতৰ সেৱা, এইবিলাক মাত্ৰ তাৰ বাবে নিমিত্ত কিছুমান একোটা বস্তুহে, যিটো নহ'লেও আপোনাৰ মোৰ কৰ্ম হৈ যাব। এতিয়া আমি দৌৰি ফুৰিছোঁ সেইটোৰ মাজত। চতুৰ্থ স্কন্ধত পুৰঞ্জন উপাখ্যানত খুব সুন্দৰভাৱে এই কথাকেইটা আছে। দেৱৰ্ষি নাৰদৰ দ্বাৰাই প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰ দশ প্ৰচেতসগণৰ আগত শুদ্ধভাৱে প্ৰকাশ কৰিছে ভাগৱতে। বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধে একোকে নৰাধৈ কৃষক নুবুলি হৰি। এই বৃথা কথাবিলাক পাতি পাতি আলোচনা কৰি কেলে জীৱনটো বিফলে পঠিয়াইছা? শাস্ত্ৰৰ তত্ত্বটো ধৰা। তাত বৃথা কথা কোনটো? ভোজনী শৰাধ, শৰাধ মানে শ্ৰাদ্ধ। ভোজনীৰ কথা আপোনাৰভাৱে জানি, ভকতক নিমন্ত্ৰণ কৰিলে নামাচাৰ্যক এটা ভোজনী, অৰিহণা সহিতে কিবা পিঁয়াজ এটা, আলু দুটা, চাউল এপোৱামান বা 1 কেজিমান, মিঠাতেলৰ 200 গ্ৰামমানৰ বটল এটা, সেইটো ভোজনী। ভোজনী কাৰ বস্তু? ভোজনী ৰাক্ষসৰ বস্তু, ভকতৰ বস্তু নহয় ভোজনী। গতিকে যিজন ভকতে ভোজনীৰ আশাত অনুষ্ঠানভাগী কৰিবলৈ যাব, শাস্ত্ৰই সেইজনক ৰাক্ষস বুলি কৈছে, ভকত বুলি নাই কোৱা। গতিকে ভাগৱতৰ দৰ্শন, ভোজনী শৰাধে একোকে নৰাধৈ কৃষক নুবুলি হৰি। যেতিয়ালৈকে তুমি কৃষ্ণ বুলি নামত শৰণ গ্ৰহণ নকৰিবা, তেতিয়ালৈকে ভোজনী শ্ৰাদ্ধৰ দ্বাৰা জীৱ কেতিয়াও বৈকুণ্ঠ প্ৰাপ্তি নহয় বা কেতিয়াও মুক্ত হ'ব নোৱাৰে। পৰম গতি নহয়, বিপৰীতে অধোগতি হ'ব। তাৰপাছত
কোন ভাগৱতে ভোজনী সৰাধে নেৱ যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। কোন ভাগৱতে কৈছে, ভাগৱতৰ কোন পদবন্ধই কৈছে কোন ভাগৱতে ভোজনী সৰাধে? ভোজনী কৰিবলৈ কোন ভাগৱতে ক'লে? শ্ৰাদ্ধ পাতিবলৈ কোন ভাগৱতে ক'লে? নেও যজমান যজি ছমহীয়া বছৰিকীয়া পাতিবলৈ কোনখন ভাগৱতে ক'লে? আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। এইখিনি ক'লে শুনিবলৈ মন নাযায়, এইটো আকৌ আহিলে ব্যাসতকে পণ্ডিত। এই ব্যৱস্থাখিনি আমাক শাস্ত্ৰই কৈছে। কাণ কৰে গজ গজি। আমি এইবিলাক কৰি থাকোঁ দেই কাম, ভাগৱতে নকৰিবলৈ কৈছে। আমাক এইটোৱে নিন্দা কৰি আছে, নাই ইয়াৰ কথা কোনে শুনে। তাৰমানে কাণত ঠহৰ ঠহৰকৈ ধৰাৰ লগে লগে হেৰা মোৰ এফালে কাম এটা আছে, মই উঠিছোঁহে। এই বুলি লাহেকৈ অনুষ্ঠানৰ পৰা উঠি গুচি যায়। এইটোৱে হ'ল সাম্প্ৰতিক সময়ত মনুষ্যৰ চিন্তা ভাৱনাবিলাক। গতিকে সেই ব্যাস যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মুখ্য মহামুখ্যতৰ। যদিও ভকতি 9টা পথ দিছে, 9টা প্ৰকাৰ দিছে। সেই 9টা প্ৰকাৰ কি কি? শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সহিত্য, আত্মনিবেদন। এই 9টা। যদিও ভগৱন্তৰ কৃপা লাভৰ বাবে হৰিধাৰী মনুষ্য নামৰ জীৱন 9টা পথৰ যিকোনো এটা আশ্ৰয় কৰিলেই হৈ যায়, তথাপিতো শ্ৰৱণ কীৰ্তন মহা সুখকৰ বা শ্ৰেষ্ঠতৰ বুলি কৈছে। কৃষ্ণ নাম শুনা, কৃষ্ণ নাম কোৱা, সেই দুটাই বাকী 9টাৰ ভিতৰত সেই দুটাই হ'ল শ্ৰেষ্ঠ। তাৰ পাছত অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে তুষ্ট হুন্ত মহাহৰি। অৰ্চন বন্দন ধ্যান। অৰ্চন মানে ঈশ্বৰৰ ওচৰত শৰাই ভাগ যে অৰ্পণা কৰা হৈছে, আমাৰ যে কওঁ অৰ্চনী গুৱাপান ভাগ আগবঢ়াই দিয়া, এনেকুৱা নিয়মবিলাক শুনিছে। অৰ্চন। তাৰপিছত বন্দন, ধূপকেইডাল লৈ যে আমাৰ চকুকেইটা মুদি কিবা ভাগ মনে মনে গাই থকা, ঘূৰাই ঘূৰাই চাকি গছ জ্বলাই বন্দনা কৰা। তাৰপিছত ধ্যান কৰা, মনে মনে ভাবি থকা। এই বাকী 9টাৰ ভিতৰত বাকী 7টা বাদ দি যশ কীৰ্তনতে তুষ্ট হুন্ত মহাহৰি। তাৰমানে কৃষ্ণ নাম কোৱা আৰু শুনা, আনন্দ লাভ কৰা, তাতেই ভগৱন্তক সন্তুষ্টি হয় বুলি কৈছে। এই ৰামে ভকতে যতে কগাৱৈ গুণ নাম চয় তাৰ মালা গানিঠিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমানে যিমানে ভগৱন্তৰ গুণ নাম যশ কীৰ্তন কৰিব, সিমানে সিমানে ভগৱন্তৰ নামৰ মালাধাৰ তেওঁ শৰীৰটোৰ বক্ষস্থলত মেৰিয়াই মেৰিয়াই পিন্ধি থাকে। এতিয়া আমাৰতো সমাজত ওলোটাটোহে হৈ থাকে। ভকতে ভগৱন্তৰ গুণ গালে ভগৱন্তই সেই ধাৰ মালা পিন্ধে, নামৰ মালা পিন্ধে। আৰু আমাৰ আকৌ সমাজত ভকতেহে মালা এডাল পিন্ধি থাকে। আপোনালোকে দেখিছে ন মালা পিন্ধা ভকত, ৰুদ্ৰাক্ষ মালা আধাৰ ডিঙিত পিন্ধি পিন্ধি থাকে। আমি আকৌ সেইটো ইটিকিং কৰা নাই। কোনোবাই কয় শংকৰদেৱেও পিন্ধিছিল। শংকৰদেৱে এই কাৰণে পিন্ধিছিল কাৰণ শংকৰদেৱ স্বয়ং নিজে ভগৱান। ভগৱানে ভকতৰ মালা পিন্ধে। ভকতক কি মালা পিন্ধে? ভকতে গোৱা কৃষ্ণ বুলি কৈ দিয়াৰ লগে লগে এধাৰ মালাৰ এপাহ ফুল ভগৱন্তই ল'লে। আকৌ মাধৱ বুলি কৈ দিলে, দ্বিতীয় পাহ ফুল গাঁঠিলে আৰু দুপাহ হ'লে যাদৱ যদু নন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ।
কেইটা গালে নাম ভগৱন্তৰ ভকতে? যাদৱ বুলি ক'লে এটা নাম, তাৰপিছত যদুনন্দন বুলি ক'লে দুটা নাম, মাধৱ বুলি ক'লে তিনিটা নাম, মধুসূদন বুলি ক'লে চাৰিটা নাম, তুমি নিত্য বুলি ক'লে পাঁচটা ছটা নাম, নিৰঞ্জন বুলি ক'লে আকৌ এটা নাম, নাৰায়ণ বুলি ক'লে আকৌ এটা নাম। যিমানে ভকতে এনেকৈ ভগৱন্তৰ নাম আশ্ৰয় কৰি শৰণ গ্ৰহণ কৰে নামত, সিমানে সিমানে ভগৱন্তই সেই নাম মালা ৰূপত গাঁঠি গাঁঠি তেওঁ শৰীৰত পৰিধান কৰে। যিজনে ভগৱন্তৰ নাম কয়, সেই নামৰ গৰাকীজনে তেওঁৰ ভক্তজনৰ নাম মালাধাৰ তেওঁ শৰীৰত পিন্ধি থাকে। যিসকলে তেওঁৰ নাম নলয়, ভগৱন্তই কাৰ কথা ভাবিব? এতিয়া যিজনে তেওঁৰ কথা ভাবিছে ভগৱন্তই তেওঁক ভাবিব, গুৰুত্ব দিব। যিজনে ভগৱন্তক গুৰুত্ব দিয়া নাই, তেওঁক আকৌ ভগৱন্তই কিয় গুৰুত্ব দিব? কেতিয়াও নিদিয়ে। গতিকে আমিও সেইটো চিন্তা কৰিব লাগিব যে কোনোদিন ৰাতিপুৱা শুই উঠি ধূপ এডাল জ্বলাই কৃষ্ণ বুলি কৈ নোপোৱা ল'ৰাজনে, কৃষ্ণ বুলি কৈ নোপোৱা ছোৱালীজনীয়ে আহি যদি নামঘৰত মেট্ৰিক পৰীক্ষাৰ আগদিনা শৰাই ভাগ দিয়েহি, তেতিয়া তেওঁ ঈশ্বৰৰ কিমান কৃপা লাভ কৰিব, চিন্তাটো আপোনালোকে নিজে বুজি ল'ব। কোনোদিন ঘৰত গা পা ধুই কৃষ্ণ বুলি কৈ প্ৰাৰ্থনা ভাগ গাই ভাতকেইটা নোখোৱা মানুহজনীয়ে নামঘৰত গা পা ধুই আহি ধূপডাল জ্বলাওঁতে হাতখন ঠক ঠককৈ কঁপিব, কাৰণ তেওঁ কোনোদিন জ্বলাই পোৱা নাই। কোনোদিন ঘৰত বন্তি গছ কি নামেৰে জ্বলাব লাগে, সেই জ্বলাই নোপোৱা ব্যক্তিজনে নামঘৰত আহি বন্তি গছ কাৰ নামত জ্বলালে? এই গছ দেউতাৰ নামত কাঠিটো মাৰি জ্বলালে, এই গছ মাৰ নামত, এই গছ আমাৰ স্বামীজনৰ নামত, এই গছ আমাৰ সন্তানটোৰ নামত। বোলে সেইকেইটা কাৰ নামত হ'ল? ভগৱন্তৰ নামত নহ'ল নহয়, ভগৱন্তৰ ল'ব নেকি? নলয়। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যিটো ভাবিম শাস্ত্ৰৰ মতেৰে ভাবিম, ভাবি লৈ সেইমতেৰে কাম কৰিম আমি, সেইটো শাস্ত্ৰই শুদ্ধ বুলি কৈছে। ৰাম হেন জানি ব্যাসৰিষি, তুমি সৰ্বজান, নিৰ্মিয়োক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। এই তত্ত্বটো জানি সেই ব্যাস তুমি যিহেতু সৰ্বজানন্তা, হেন জানি ব্যাস ঋষি, তুমি সৰ্বজান, তুমি সৰ্বজানন্তা ব্যাস। কিন্তু মই কোৱা এই কথাটো জানি বুজি লৈ নিৰ্মিয়োক, তুমি পুনৰ ৰচনা কৰা, প্ৰণয়ন কৰা, নিৰ্মাণ কৰা এভাগ শাস্ত্ৰ। কেন্দ্ৰ কি? কৃষ্ণ কীৰ্তন প্ৰধান, মানে কৃষ্ণ নাম প্ৰধান, কৃষ্ণ নামযুক্ত এখনি শাস্ত্ৰ তুমি পুনৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত। তেতিয়াহ'লে আমি একেবাৰে ফাইনেল সিদ্ধান্তটো পালোঁ যে ভাগৱত পঢ়া, ভাগৱতৰ মতে ভাগৱত ধৰ্ম আশ্ৰয় কৰা, বাপ আইসকলে যাগ যজ্ঞ কৰাৰ প্ৰয়োজন নাই। ভাগৱত ধৰ্ম পালন কৰা বাপ আইসকলে পূজা পাতল কৰাৰ কোনো প্ৰয়োজন নাই। ভাগৱত দৰ্শন, ভাগৱত ধৰ্ম আশ্ৰয় কৰা ছাত্ৰ ছাত্ৰীয়ে হওক, বাপ আই বৃদ্ধ ককা আইতাই হওক, কোনো কথা নাই। যদি ভাগৱত ধৰ্ম পালন কৰিছে, তেওঁলোকে কোনো ৩৩ কোটি দেৱ দেৱতাৰ পূজা পাতলৰ কথাটো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কেৱল এক কৃষ্ণ। এই সিদ্ধান্তটো ভাগৱতে আমাক দিলে। যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিয় পবিত্ৰ। যিভাগ শাস্ত্ৰত কৃষ্ণ নাম নাই, সেইভাগ উচিষ্ট গৰ্ততকৈও লেতেৰা বুলি কৈছে, অপবিত্ৰ বুলি কৈছে। তেনেধৰণে যিটো বাক্যত কৃষ্ণ নাম নাই, সেই বাক্যবিলাক উচিষ্ট গৰ্ততকৈও অপবিত্ৰ বুলি কৈছে। এতিয়া শাস্ত্ৰসন্মতে চিন্তা কৰি চালে আমি উত্তৰ পাম, খন্দা মৰ্ক নামে দুই শুক্ৰৰ তনয়, প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়। হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদক যেতিয়া
শিক্ষা দিবলৈ গুৰুৰ ওচৰলৈ পঠিয়াইছিলে। গুৰু কোন আছিলে? দৈত্যৰ গুৰু হ'ল শুক্ৰাচাৰ্য। শুক্ৰাচাৰ্য দায়িত্ব কাক দিলে? তেওঁৰ দুজন পুত্ৰৰ নাম হ'ল খণ্ড আৰু অমৰ্ক। তেওঁলোক দুজনক দায়িত্ব দিলে, তোমালোকে ৰজাৰ পুত্ৰক শিক্ষা দিয়া। এতিয়া শিক্ষা দিওঁতে গুৰুসকলে কি দিছে? খণ্ডা মৰ্ক নামে দুই শুক্ৰৰ তনয়, দুইজন খণ্ড আৰু অমৰ্ক শুক্ৰাচাৰ্যৰ পুত্ৰই প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়। প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়ুৱাইছে। বামানয় শাস্ত্ৰ মানে যি শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ। যি ভাগী শাস্ত্ৰত কৃষ্ণৰ নাম নাই, সেয়া হ'ল বামানয় শাস্ত্ৰ। এতিয়া সেই শাস্ত্ৰভাগীত কৃষ্ণ নাম নথকাৰ কাৰণে সেই শাস্ত্ৰভাগী কি হয় বুলি কৈছে? উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। উচ্ছিষ্ট মানে কি? এৰেহা। গৰ্ত মানে হ'ল গাত। সি মানে সেইবিলাক কৰি সি অপবিত্ৰ। অপবিত্ৰ মানে লেতেৰা। অৰ্থাৎ আমি অকণমান পাছত যেতিয়া সিদ্ধান্ত বা জলপান খাম, খোৱাৰ লগে লগে মাটিত অলপ পৰি যাব খাই থাকোঁতে, আৰু খাবলৈ দিয়া পাত্ৰভাগিত অকণমান আমি এৰি থৈ আহিম। সেইখিনিক আমি কি বুলি কওঁ? চোৱা বুলি নকওঁ জানো? সেই চোৱাখিনি যিটো গাঁতত পেলাই দিওঁগৈ, সেই জেগাডোখৰ নাম কি? চোৱা পাতনি। এতিয়া শাস্ত্ৰই সেইটোকে কৈছে। যিখন শাস্ত্ৰ পঢ়িলে কৃষ্ণ নাম নাপাওঁ, সেই শাস্ত্ৰখন চোৱা পাতনিতকৈও লেতেৰা শাস্ত্ৰ বুলি কৈছে। নাম হ'ল বামানয় শাস্ত্ৰ। এতিয়া আমি শাস্ত্ৰসন্মতে পালোঁ, খণ্ড আৰু অমৰ্কই প্ৰহ্লাদক সেই শাস্ত্ৰখনৰ জ্ঞান দিছিল। তেনেকুৱা নিয়মবিলাক শিকাইছিল। এতিয়া প্ৰহ্লাদে মানি ল'লে নে নল'লে? পঢ়ে আনো অসংখ্যাত দৈত্যৰ সৱাল, প্ৰহ্লাদৰ মনে তাংকন মানন্ত ভাল। প্ৰহ্লাদৰ লগত আৰু পঢ়ে আনো অসংখ্যাত দৈত্যৰ সৱাল। প্ৰহ্লাদৰ লগত আৰু অসংখ্য দৈত্যৰ শিশুৱে শিক্ষা গ্ৰহণ কৰিছিল খণ্ডামৰ্কৰ ওচৰত একেলগে। বাকীসকলে বামানয় শাস্ত্ৰ পঢ়িছে, চিন্তা কৰিছে এইটোৱে আমাৰ শুদ্ধ ব্যৱস্থা। কিন্তু অন্যতম হ'ল প্ৰহ্লাদ, তাৰ ব্যতিক্ৰম। প্ৰহ্লাদে কিন্তু সেইবিলাক মানি লোৱা নাই। আৰু যেতিয়া মানি নল'লে, তেতিয়া খণ্ডামৰ্কই আনি হিৰণ্যকশিপুৰ ওচৰত প্ৰহ্লাদক চমজাই দিলে যে তোমাৰ পুত্ৰই আমাৰ কথা নুশুনে, কিবা হৰি হৰি কৃষ্ণ কৃষ্ণ বিষ্ণু বিষ্ণু ৰাম ৰাম বুলিহে কৈ থাকে। তো তোমাৰ পুত্ৰক তুমি চমজি লোৱা। তেতিয়া হিৰণ্যকশিপুৰে মৰমেৰে সুধিছে, একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লো, অ কিবা পঢ়ি আছা বুলি আনন্দে সোধয়। মোৰ পুত্ৰ, মোৰ শুন, তুমি কোৱাচোন, দৈত্য গুৰুসকলে, আমাৰ গুৰুসকলে তোমাকনো কি শিক্ষা দিলে? কাক ভাল মান বাপ কহিও সত্যৰে। তুমি সত্য কৰি কোৱা যে এই সংসাৰত শ্ৰেষ্ঠ কোন? তেতিয়া প্ৰহ্লাদে কি বুলি ক'লে? প্ৰহ্লাদে বুলিলা পিতৃক অনন্ত। সেই পিতা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'ল এজন, নাম অনন্ত। হিৰণ্যকশিপুৰে তৎক্ষণাৎ পুত্ৰক কোলাৰ পৰা দলি মাৰি দিছে। যি প্ৰাণবৈৰী মোৰ, যি মোৰ ভাতৃবৈৰী হিৰণ্যাক্ষক বধ কৰিলে বৰাহ ৰূপ ধাৰণ কৰি, সেই নাৰায়ণক তই আকৌ শ্ৰেষ্ঠ বুলি কৈছ মই থাকোঁতে? স্বৰ্গ মৰ্ত্য পাতাল তিনি লোকৰ মই অধিকাৰী হিৰণ্যকশিপুৰ, তই আকৌ মোৰ পুত্ৰ হৈ মোৰ বৈৰী শত্ৰুক তই শ্ৰেষ্ঠ বুলি কৈছ? এই বুলি কৈ প্ৰহ্লাদক কিমান শাস্তি দিছে। প্ৰহ্লাদৰ কিবা এটা হ'লনে? একো নহ'ল। তাৰমানে প্ৰহ্লাদ সংস্কাৰী আছিল। কেনেকৈ সংস্কাৰী? প্ৰহ্লাদৰ গৰ্ভ সংস্কাৰ হৈছিল। মাতৃ হ'ল কায়াধু। কায়াধুৰ গৰ্ভত প্ৰহ্লাদৰ জন্ম হওঁতে আমি সকলোৱে জানো দেৱঋষি নাৰদৰ কৃপাত ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম গৰ্ভতেই শিশুৱে লাভ কৰিছে। গতিকে আমিও যিটো সন্তান জন্ম দিম, সেই সন্তানটোক আমি কৃষ্ণ নাম শিকাব লাগিব। অৰ্থাৎ সেই মাতৃগৰাকী কিমান সাৱধান হ'লে
এটি পুত্ৰ বৈষ্ণৱ পুত্ৰ হ'ব পাৰে, যি পুত্ৰৰ দ্বাৰা জীৱৰ মংগল হ'ব, যি পুত্ৰৰ দ্বাৰা জীৱৰ কল্যাণ সাধন হয়। শাস্ত্ৰই আমাক এইখিনি জ্ঞান দিছে।